নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ফ্ৰেণ্ডছ এণ্ড ফেমিলি ব্লগ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ তেনে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ সুপ্ৰভাত গাইজ আৰু খুব ৰাতিপুৱাই পথাৰত ফুৰিবলৈ আহিলোঁ মানে ফুৰিব নহয় একচুৱেলি সঁচা কথা ক'ব গ'লে আমাৰ ইয়াত পানী হৈছে বানপানী পিনে বানপানী ইপিনে বানপানী মানে নদীৰ পানী ভৰ্তি হ'লে আমাৰ চাৰো চাইডে পানী হয় আৰু পানী হোৱাৰ ফলত চাৰিওপিনে পানী তাৰপিছত আমাৰ ইয়াতে জাল পাতা সুবিধা হয় ইয়াতে জাল পাতিছোঁ এনেকৈ আৰু এই আগতো আছে আৰু মাছ লাগে সঁচাকৈ মানে নিকিনাকৈ হৈ যায় ধৰক আমাৰ ইয়াতে এবছৰৰ 12 মাহত মোটামুটি আপুনি 9 মাহ মাছ নিকিনাকৈ খাব পাব আৰু তাৰ কাৰণে সুকীয়া ঠাই আছে এখন পথাৰ সেইপিনে এখন পথাৰ এইপিনে এখন পথাৰ সেইপিনে এখন পথাৰ আৰু অলপ গ'লে আৰু এখন আছে মানে চাৰিওপিনে পানী সোমাই আৰু পানীৰে ভৰি থাকে মানে নদীত পানী বেছি হ'ল আৰু চাইডেদি সোমাই প্ৰথমটো মাছ পুঠি মাছ কাৱৈ মাছ মাছ বেছি বজা নাই তথাপিও এটা দুটা মাজে মাজে ফাঁকে ফাঁকে বজিছে মোটামুটি এতিয়ালৈকে 5-6টামান হ'ল আৰু বা কি আছে আগত দেখি নাজানো এটা দুটাকৈ এৰাই গৈ আছোঁ ভিডিঅ'টো কণ্টিনিউ চাই যাব আৰু বহুত ধুনীয়া ধুনীয়া মোমেণ্ট আছে ভিডিঅ'টোৰ শেষলৈ চাই থাকিব প্ৰকাণ্ড মাছ দেখিবলৈ পাব ভিডিঅ'টোৰ শেষলৈ আৰু মই এনেকৈ কণ্টিনিউ জাল চাই গৈ আছোঁ আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টো কণ্টিনিউ চাই যাই থাকিব মাছ বেছি বজা নাই কোনোমতে আমাৰ হৈ যাব বেছি মানুহ নহয় যেনেকৈ কম মানুহ কম মাছ চলি যাব আৰু এইপিনে এনেকৈ জালবিলাক উঠাই আহি আছোঁ এনেকৈ উঠাই দিলোঁ জাল আৰু এনেকৈ হৈ গ'ল আৰু এতিয়া ফাদাৰে আহিব চেপা চাবলৈ চেপাত ডাঙৰ মাছ বজে গাইজ ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু এইটো হ'ল প্ৰকাণ্ড চেপা যিটো চেপা নদীত পতা হয় আৰু প্ৰকাণ্ড মাছ বজে আৰু আপোনালোকে দেখি আচৰিত হৈ যাব কিমান প্ৰকাণ্ড মাছ লাগিব এইটো চেপাত চাগে নাই লগা আৰু এটা সেইটো পাৰে চিধা সিটো পাৰে আৰু এটা চেপা আছে সেইটো চেপা ফাদাৰে চাব এতিয়া মই মানে ঘৰত গৈ থাকোঁ মানে দেৰিও হৈছে মানে এতিয়া 7:30মান বাজিব আৰু ফাদাৰে লাহে লাহে আহি থাকিব আপোনালোকক ৰিজাল্টটো দেখুৱাই আছোঁ ঘৰত যোৱাৰ পিছত আৰু ইপিনে আমাৰে গাঁৱৰে দুটা দাদাই মাছ পালে আৰু চাবচোন পিঠিত বান্ধি লৈ যাই আছে এই চাওক মানে এদিনো পোৱা নাছিলে বোলে আজি প্ৰথমবাৰৰ কাৰণে পালে আৰু আজি প্ৰথমবাৰ পাইছে আৰু এইপিনে চাওক ফাদাৰে প্ৰকাণ্ড বৰালি মাছ ঘৰলৈ লৈ আহিলে এইটো চাওকচোন মই ফিচাৰ পৰা দেখাই আছোঁ ডাঙৰ গুবু আমাৰ ককাই মাছ আনিলে তুমি চোৱাচোন মাছ এই আমি ভাবাই নাছিলোঁ ইমান ডাঙৰ মাছ খাবলৈ পাম গুবু তুমিতো চাবই লাগিব এইটো মানে গুবুৰ চেপা গুবুৰ নামতে বনাইছে ককাকে আৰু তাতে লাগিছে ডাঙৰ মাছ